हेलो की खबर ভাল না চবৰে আমাৰনো আৰু কি কম সদায় নিচিনা হে একে ভাল বেয়া দুটাৰ মাজতে আৰু বহুত দিন পিছত আজি ভিডিঅ' কৰিব লৈছোঁ একদম এয়া পাকঘৰৰ পৰা দুপৰীয়াৰ ভাত আঞ্জা বনাই ইফালে এয়া দালি চম্ভাত দিছোঁ আৰু ভাত হ'ল আৰু ইফালে বনাম ভাজি এয়া এইখিনি আলু আৰু কুচু ঠাৰা কুচু মানে এয়া কাঠকুচু পাকদি কুচু বেলেগত কি কয় নাজানো ইফালে কাঠকুচু পাকদি কুচু এনেকা বুলি কয় এই যে আলু হয় একদম দীঘল দীঘল তলৰখিনি আলু হয় তাৰপিছত ওপৰখিনি ঠাৰা থাকে এই কালা কুচুৰ নিচিনা নাজানো কি কুচু কয় দীঘল দীঘল হয় একদম ডাঙৰ ডাঙৰ ময়ো ৰুইছোঁ কিন্তু এইবাৰহে ৰুইছোঁ যে সেইকাৰণে উঠাই আলু এইখিনি মান হৈ আছে ডাঙৰ হোৱা নাই নহ'লেতো এনে পুৰা একদম দীঘল দীঘল হয় কাইবা এক হাত হয় কাইবা আধা হাত সেনেকা নিচিনা হয় দেই তাকে ঠাৰা কেইডালমান লৈ আহিলোঁ আৰু খাই ভাল লাগে মিঠা মিঠা লাগে ঠাৰা কেইডাল তেতিয়া আলু কেইটামান দি কিনে এতিয়া ভাজিম তো চাই থাক নাজানো আৰু কিমানখিনি কি দুখাব পাৰিম দেই পিঁয়াজ নহৰু একোৱে নাই বজাৰ চব শেষ হৈছে সেইকাৰণে এয়া জিৰা আৰু কেইটামান শুকান জ্বালা দি দিছোঁ আৰু এনেও এই কুচুটো বেছি নুখুজাই দেই জ্বালা অলপ কমকৈ দি বনালেও হয় যেনেকৈ এই বনৰীয়া কুচু পায় না বাৰীৰ পাছফালে আগফালে এইটো বিৰাট খোজাই অলপ জ্বালা বেছি লাগে তো এই কুচুটো বেছি নুখুজাই বেলা ভাতিহে আনবা যাব দিব লাগিব মেচিনত সব শেষ হৈছে আৰু মই বেছি এতিয়া বাজাৰ চাজাৰ নকৰোঁ যে মেচিনে যাই লৈ আহে সেইকাৰণে কিবা যাবাও ভাল নালাগে মানে মনে নাযায় যাবা হালধি গুড়া দি দিছোঁ অলপমান আৰু এই বক্সটা আনাৰ পৰা বিৰাট সুবিধা হৈছে মোৰ চব একেলগে থোৱা পাৰোঁ যে ধুনীয়া কৰি ইয়াত দেখা পাইছেনে একদম খালী হৈছে পাঁচফোৰণ নাই ইয়াত জিৰা মাত্ৰ আছে আৰু ইয়াত গৰম মছলা কেইটামান আছে ইফালে গোটা গৰম মছলা আৰু হালধি ইফালে ভাজিখন বহাই দিলোঁ ভাজিটো ইফালে হৈয়ে থাকিব আৰু আজি আমাৰ ইফালৰ বতৰ দেখাই দিছোঁ মই বতৰটো বিৰাটেই ভাল আজি আৰু ৰ'দ নাই ইমান ধুনীয়া বতাহ মাৰি আছে কিন্তু এই কাপোৰ শুকাবৰ কাৰণেহে অলপ দিগদাৰ হৈছে ইফালে কাপোৰ চাপোৰ অলপমান ধুই দিছোঁ বেছি ধোৱা নাই আজি বতৰ ৰ'দ নাই কাৰণে আৰু এটা বস্তু দুখাই দিছোঁ মই ইফালে এয়া ফুল ইমান মাকৰা জাল হৈছিল তাকে তেতিয়া চাৰ্ফত জবৰাই কিনে ধুই থাই শুকাই দিছিলোঁ আৰু আগতে মই এনেকুৱা নিচিনা ফুল পূজা মেলা হ'লে বিৰাট আনিছিলোঁ দেই বেলেগ একোতে চকু নিগিছিল মাত্ৰ এই ফুলকেইটাত চকু গিছিল আৰু সেনেকুৱা মেলা যেতিয়াই মানে যোৱা হয় পূজা মেলা তেতিয়াই দুটা তিনিটা সেনেকুৱা কৰি আনাই হৈছিল আৰু বহুতকেইটা ফুল জমা হৈছিল ঘৰত ধুনীয়া কৰি পিছত আৰু এইটো বহুত বছৰত দেই প্ৰায় 10 বছৰ 9-10 বছৰমান হ'ল এই ফুলটা পিছত আৰু বেয়াও হৈ থাকিল বহুতখিনি সেইকাৰণে ফেলাইও দিব লগা হ'ল আৰু এতিয়া সেনেকুৱা মন যায় এতিয়াও আনিবা কিন্তু আনি থৈও ক'ত সাজাম না এনেই ফেলাই দিব লগা হয় বেয়া হ'লে পিছত আৰু বেয়া লাগে নষ্ট হৈ যোৱাৰ পিছত সাজাবা সেনেকুৱা থবা ভালকৈ জাগাও নাই সেইকাৰণে আৰু এতিয়া আনাই বাদ দিছোঁ গিলো লৈ নাহোঁ আৰু ইফালে সেইয়া এটা দেখাইছিলোঁ নেকি এইয়া ঊলৰে বনাইছোঁ দেই আৰু এটা দুখাই আছোঁ ৰ বস্তু এইয়া এইখিনি ধুব পাৰছা না এইখিনি মৌচুমে আনিছিল দেই স্কুল বন্ধৰ সময়ত কিনো কৰি থাকিম কৈ কিনে সেইবিলাক কিবা এটা বনাব সেনেকুৱা কৰি আনিছিল এতিয়াতো এনেই মিছামিছি ঊলখিনি থাকি গ'ল পিছত আৰু মই কি কৰিম তাকে সেয়া সিফালে যে দুখালোঁ সিটা এটা বনাইছোঁ সেইটো বহুত দিনে হ'ল বনোৱা তাৰপিছত ইফালে এটা এটা বনাই আছোঁ ফুল এনেই কিনো আৰু কৰি থাকিম ঘৰত সেইকাৰণে এয়া বাকী আছে দেই ইয়াত 2-3টামান এতিয়াও বাকী আছে এইকেইটা লগাবা আছে এতিয়া কালি তাহা মানে ৰাতি পুৰহি আছে তাহাক পুৰহিবা দি ভাত পানী বনাই মই এয়া কিনো কৰি থাকিম বহি তাকে ইটাই বনাই ৰৈছোঁ কমপ্লিট হোৱাৰ পিছত দুখাম দেই কমপ্লিট হোৱাই নাই এতিয়াও একদম জুই কমাই দি ভাজি আছোঁ এই আলুখিনি অলপ ডাঙৰ কৰি কাটা হ'ল যে সিজিব লাগিব ভালকৈ সেইকাৰণে কেমেৰা ইমান ঠিক নহয় একদম কি আৰু কৰিম উপায় নাই ইফালে ভাজিখানো হ'ল মই নুমাই থৈ আহিলোঁ দেই এতিয়া ভাবিছোঁ বহি বাকী যে আছিল এইকেইটা ক'ত গ'লে ফুলকেইটা ধুনীয়া কৰি লগাই লওঁ এইকেইটা আৰু এইকেইটা বনাই থোৱাই আছে কালি ৰাতিয়ে বনাইছোঁ বহুত দেৰি হ'ল যে ৰাতি সেইকাৰণে আৰু পিছত আৰু নাবনালোঁ টোপনি মাৰি থাকিলোঁ এইফালে ধুনীয়া কৰি
এয়া ফুলটো দেখাইছে না কিমান ধুনীয়া লাগে না একদম কি কয় কি ফুল নিচিনা লাগছে নাৰ্জী ফুলৰ নিচিনা তাৰপিছত ইফালে এটা এতিয়া কাটিব বাকী আছে এতিয়াও কাটা নাই এনেকৈ থৈ দিছোঁ কাটিব লাগিব তাৰপিছত ইফালে এটা এতিয়া সমান কৰি কাটাই নাই সমান কৰিব লাগিব এই তিনিটা এতিয়া মই ধুনীয়া কৰি লগাই লওঁ আৰু কালি ঘটনা এটা হ'ল মোৰ লগত এইখিনি লগাই লগাই কৈ আছোঁ আৰু প্ৰথমতে মই দুখাই লওঁ বেক কেমেৰা কৰি কি ঘটনা হ'ল এয়া ভৰি দুখান লক্ষ্য কৰিছে না ইখান অলপ বেলেগ লাগছে ইখান অলপ বেলেগ লাগছে না ইখান একদম ফুলা শকত লাগছে না আৰু ইখান ক্ষীণ মিন মানুহৰ ভৰি নিচিনা লাগছে ঘটনা এটা হ'ল কি এইয়া দেখা পাইছে না এইখিনি কালি ইমান বেয়াকৈ কাটিল মোৰ ইমানে ৰক্ত গেল ইমানে তেজ গেল বাপৰে বাপ ইয়া একদম কেমেৰাত হয়তো ভাল কৰি ধৰিব পৰা নাই কিন্তু দেখাত ইমান ভয় লগা নিচিনা হৈছিল কালি সেইকাৰণে ইয়াৰ বিষতে একদম ফুলি আছে ভালকৈ খোজ কাঢ়িবই পৰা নাই কালি বি টেবলেট খাই দিলোঁ বিষৰ টেবলেট তাৰপিছত মলম চলম কিবা কিবি লগালোঁ ধুই ধাই ধুনীয়া কৰি একদম আজি ইয়াত দেখা পাইছে না কালি বেছি ফুলা নাছিল আজি একদম ফুলি আছে আৰু আজি ৰাতিপুৱা গৰম পানী দি অলপমান শিকিলোঁ নিমখ চিমখ দি কিনে গৰম পানীত এতিয়া মই কৈ আছোঁ দে ঘটনা এটা কেনেকুৱা হ'ল মোৰ লগত ইমান বিষ হৈ আছে এতিয়া কৈ আছোঁ দে কেনেকুৱাকৈ হ'ল ঘটনা এটা তাৰমানে কি হ'ল আমিতো ধান খেতি কৰোঁ জানেই চবে কিন্তু এইবাৰ ভিডিঅ'হে কৰা নহ'ল ইমানে ব্যস্ত থকা হ'ল সেইকাৰণে আৰু গা চাও ইমান ভাল নাছিল এতিয়াও ভাল নহয় দে মই এইকেইদিন একদম নাজানো এইবছৰ কিয় বা একদম জ্বৰ গা ঠিক নাথাকাই হৈছে জ্বৰ কিবা সেনেকুৱা পিছত আৰু কালি ভাবিলোঁ সাৰ চাৰো মাৰা হ'ল পানী কিন্তু নাই আমাৰ ইফালে কেইদিন পানী একদমেই কম মাটি চাটি একদম ফাটি গৈছে তাকে ভাবিলোঁ সাৰো মাৰা হ'ল একদিন এক ঝাপুৰা পৰিছিল পানী সেই পানী পৰা দেখা পায় পিছত আৰু সাৰখিনি মাৰি থৈ অহা হ'ল ভাবিলোঁ সাৰ মাৰি আহিছোঁ পানীও নাছিল এনেই মাটিখিনি ভিজা আছিল তেতিয়া পানী সেনেকুৱা বেছি হোৱাও নাই তাতে সাৰখিনি মাৰি দিলোঁ পিছত আৰু ভাবিলোঁ সাৰৰ পানী নাথাকিলেতো ৰ'দ পালে কি হয় না জ্বলি যোৱাও চান্স থাকে এইখিনি সেইকাৰণে ভাবিলোঁ কেনেকুৱা হৈছে চাই হৈ যায় পিছত আৰু নাই ঠিকে আছে ধুনীয়া কৰি কি হৈছে দে ভালেই হৈছে সাৰখিনি মাৰা জ্বলি যোৱা নাই মানে কিখিনি ধানখিনি কঠীয়াখিনি পিছত আৰু কালি সেনেকৈ যায় শামুক চামুকো পাং নেকি কৈ কিনে পিছত আৰু শামুকো বিচাৰিব লাগিব শামুকো আনিব লাগিব কৈ কিনে গিলোঁ যাই এই আলি পাৰ হোৱাতে আমাৰ পাথাৰখন পাইছোঁৱেই যায় পিছত আৰু ইফালে সিফালে মই চাই দেখা পালোঁ কি বন মৰা ঔষধো দিছোঁ আমি পিছত গোটেইখিনি বন হোৱা নাই ঠায়ে বন হৈছে সেই বনখিনি হোৱা দেখা পাই ইফালে গাও বেয়া ইফালে বনো হৈছে একেলাই কোনফালে কি কৰিম পিছত আৰু সেনেকৈ ভাবি নহয় বনখিনি চাফা কৰি নিদিলোঁ পিছত আৰু এই ধান গছৰ ওপৰত যদি পাই যায় বন পিছত দিগদাৰ হ'ব না সেইকাৰণে বনখিনি চাফাই কৰিব লাগিব সেনেকুৱা কৰি কিনে পিছত এই আলি দি যাওঁতে মানে আলিত খুঁটা এটা পুতি থোৱা আছিল আমাৰ আলি আৰু বেলেগৰ আলি সীমাৰ আলিত খুঁটা এটা পুতি থোৱা আছিল দুটা তিনিটামান পুতি থোৱা আছিল পিছত সেনেকৈ তাত কেনেকুৱা যি মই খুন্দা খালোঁ যায় সেই খুন্দা খায়ে এয়া পিছলি কিনে খুন্দা খাই এই অৱস্থা কি কৰিবি কচোন সেই ভৰিখনেৰে মই অলপ সময় তথাপি বন চন ইমান তেজ ওলাইছে বেলেগ মানুহ হ'লে একদম হাফ ফেল হৈ পৰি থাকিলে হৈ যায় তেজ চাবা নৰে ভয় কৰে তাৰপিছত আৰু সেই ভৰিখনেৰে তথাপি অলপমান বন চাফা কৰি থৈ আহিছোঁ যায় ক'ত আৰু শামুক বিশ্ৰাম ক'ত কি এনে চাবাহে গেছিলোঁ কেনেকুৱা হৈছে পিছত আৰু বনখিনি দেখা পাই মনটাও ভাল নালাগে না সেইকাৰণে ইফালে এটা কাটি ললোঁ দে মই ধুনীয়া কৰি এতিয়া লগাব লাগিব নাজানো আৰু এতিয়া আজি যাম বুলি ভাবিছিলোঁ আজিতো এই অৱস্থাই ঘৰতে খোজ কাঢ়িব নোৱাৰোঁ ভৰিখন ফুলি কিনে কিবাকৈ কামখিনি কৰি আছোঁ আৰু বিহে জ্বৰে এতিয়া আৰু ক'ত যোৱা হ'ব এতিয়াবা কেতিয়া ভাল পাম ভাল পোৱাৰ পিছতহে আৰু যোৱা হ'ব আৰু এনে ভাগ্যত থাকিলে হয় শুনি যদি থাকে ভাগ্যত নিজে মাতি লৈ যায় গা এইকেইদিন ভাল নহয় আজি যাম কালি যাম কৈ কিনে মানে যোৱা হোৱাই নাছিল পিছত আৰু কালি ভাবিলোঁ আৰু ভাগিনীটাও কৈ আছে মামী যাবি নেকি পথাৰত তই বোলে শামুক আনিব যাবি পথাৰত পিছত আৰু নহ'লে তই যদি যাব গাহে ধুব ওলাইছিলোঁ দেই মই পিছত আৰু সি আৰু ক'ব লাগিছে তই বোলে যাবি গা ধুব ওলোৱা মানুহটাই চাবোন তাবোন থৈ আৰু গিলোঁ পথাৰত যাই এই অৱস্থা দেখা পাইছে না শুনিয়ে মাতিলে আৰু ক'ত নাযায় না মোৰ
অফিচও যাব লগা হয় সেনেকুৱা নিচিনা হৈছে আৰু মোৰ কি কৰিম উপায় নাই তাৰপিছত এইফালে হৈ গ'ল এতিয়া লাগিব বিজি কি যে হ'ব মৌচমৰ লগতো সি যেনিবা আপি মানুহে সেনেকুৱা নিচিনা কৰি এয়া কি কৰিম কি নকৰিম মানে ঘৰত বহি থাকি কি কৰি থাকিম কাম নাই বন নাই এই অনলাইনৰ পৰা অৰ্ডাৰ কৰি লৈ আনিছে দেউতাকো কিবা কিবি বানাম গৈ কিনে পিছত আৰু শিকিছিলোঁ এয়া থৈছে দেখা পাইছে না ভালে এয়া আৰু এতিয়া ইয়াতে সোমাই দিব লাগিব বিজিও আছে দেই বিজি আছে ধুনীয়াকৈ চিফটি পিন আছে সি আৰু মিছামিচি ক'ত আৰু এতিয়া কি কৰিব আনি এতিয়া এনেই পেলাই থৈ দিল পিছত আৰু ভাবিলোঁ ময়ে কিবা এটা বানাওঁচোন চেষ্টা কৰি চাওঁ ঘৰত সাজাবৰ কাৰণে সেইকাৰণে আৰু ভালে এটা লগালোঁ আৰু ইফালে বাকী আছে দুটা ৰ'দে মই এইকেইটা লগাই লওঁ তাৰপিছত দুখাই আছোঁ ফাইনেল লুক কেনেকুৱা দেখা পায় এইয়া এটা হৈছে ফাইনেল লুকটা আৰু পাত চাত কিবা কিবি বানাই দিব পালি ভাল আছিল না চাওঁ চিন্তা কৰি চাব লাগিব এইকেইটা সৰু সৰুকৈ বনাইছোঁ এয়া আৰু এতিয়া অলপ ডাঙৰ কৰি বনাইছোঁ দেই এয়া আৰু এইকেইটাত ধৰিব পাৰিছে না এইকেইটা অলপ সৰু সৰু এয়া তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল কাপোৰ বেপাৰী আহিছিল তাকে গিলোঁ চাবা কাপোৰো এখন ৰাখিলোঁ আৰু এইফালে এয়া ইছান এইফালে মৌচম স্কুলৰ পৰা আহি পাল তাহাও আহি পাই দেখা পাইছা না একদম বাচৰা মাম্মীৰ যত্ন লোৱাত ব্যস্ত ইছান দেখা পাইছা না ভৰিখন দেখা পাই কিনে তাৰ একদম চিন্তা ইমান ফুলি উঠছে আৰু মই এতিয়া বেক কেমেৰা কৰি দুখাই আছোঁ তেতিয়া গৰম পানী দি অলপমান সেক দিলোঁ তথাপি বেছি কৰিয়ে কি হৈছে না আৰু কাপোৰ বেপাৰী আহিছিল বুলি যে কৈছিলোঁ এয়া কাপোৰ ৰাখিলোঁ এখন এয়া ইছৰাম একদম ইমান গাটা বেয়া লাগব লাগছে একদম বিষতে জ্বৰ জ্বৰ লাগব লাগছে মানে ভাতে খাব মন যোৱা নাই ভাতে খোৱা নাই এতিয়া কেইটা বাজিল 3টাই বাজিল এইফালে ঘূৰি আৰু মই বেক কেমেৰা কৰি দেখুৱাইছোঁ আৰু ইছান এইফালে ইস কাটিব দাওখানি ৰা ইনকে কৰি থ তলত বাগৰাই কিনে দি তলত ভৰাই দি আৰু এইফালে এইখিনি পাতে গাজাৰ পাত দে ইছানে আহি বুটিল আৰু এইফালে দেখা পাইছে না কেনেকুৱা এতিয়া আৰু বেছি ফুলি উঠিল তেতিয়াৰ গুৰি দে ৰস দে দে ঝালা নুধুব কিয় ৰস দিব লাগছা কি তই দি তোৰ কাম মানে ৰস দিলে ৰস নাইতো কি এই লেতেৰা পৰে পাকাত দি ইয়াতে দি ইনকাই দি পিছত কি দি থ'ব লাগিব হেণ্ডছা প্লাছ দি না সেনেকৈ দি থ না ইছ লাহে লাহে নধৰে তো ইমান মখান দিলি অলপমান হ'লে হয় ইমান মখান আন বুটিছা বাপৰে এনেকৈ ৰ তাৰ বুদ্ধি ইমান মখান এবাৰ বান্ধি থব পাৰিলে ভাল হ'ব না বেছি কৰি বান্ধি থলিওতো পিছত কি হ'ব যায় কি বেচেৰা তাৰ চিন্তা বিষায়ো আছে বিৰাট বান্ধিব ইমান দিগদাৰ এইখিনি ঠাইত এনেকুৱা কৰি কাটিছে যে একদম ইয়াত দেখা পাইছা না এনেকুৱা কৰি দি থলোঁ কাপোৰ দি মেৰাই কিনে